জৱাহৰ নবোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ ফলাফল কিছুদিন পূৰ্বে প্ৰকাশিত হৈছে। সদ্য ঘোষিত এই ফলাফলত উজলি উঠিছে তিনিচুকীয়া জিলা ফিলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়। জৱাহৰ নবোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ ফলাফলত তিনিচুকীয়া জিলাখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে নাজৰাটিং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী হেমাশ্ৰী মৰাণে। পিতৃ দেৱেশ্বৰ মৰাণ আৰু মাতৃ ৰূপজ্যোতি শইকীয়া মৰাণৰ কন্যা মেধাৱী তথা প্ৰতিভাৱান ছাত্ৰী হেমাশ্ৰী মৰাণে জৱাহৰ নবোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত সফলতা লাভ কৰাত সকলোৱে এতিয়া আনন্দিত হৈ পৰিছে। আনহাতে তৰুণ মৰাণ আৰু নিজু মৰাণৰ পুত্ৰ তথা নাজৰাটিং প্ৰাথমিক বিদ্যালয়ৰ আন এগৰাকী ছাত্ৰ তন্ময় মৰাণেও এই পৰীক্ষাত সফলতা লাভ কৰি নবোদয় বিদ্যালয়ত নামভৰ্তিৰ সুবিধা লাভ কৰিছে। আজি বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত দুয়োকো বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। গ্ৰামাঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দেখুওৱা এই সফলতাত সকলোৱে এতিয়া আনন্দিত হৈ পৰিছে। নাজৰাটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনশ্যাম ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ প্ৰতিজন শিক্ষাগুৰুসকলৰ প্ৰচেষ্টাক ফিলবাৰীবাসীয়ে শলাগ লৈছে। 2024-25 শিক্ষাবৰ্ষৰ ফলাফল ঘোষণাৰ দিন আছিল আৰু লগতে আমাৰ এখন বিদ্যালয়ৰ পৰা এই বছৰ নবোদয় পৰীক্ষা যি বাছনি পৰীক্ষা অনুষ্ঠিত হয়, সেই পৰীক্ষাত যে দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিলে, তাৰে ভিতৰত এগৰাকীয়ে জিলাভিত্তিক প্ৰথম স্থান পাবলৈ সক্ষম হোৱাত আমি নথৈ আনন্দিত আৰু গোটেই অঞ্চললৈ তেওঁলোকে গৌৰৱ কঢ়িয়াই অনাত আমি আজি ইয়াত সমবেত হৈ তেওঁলোকক সম্বৰ্ধনা জনাবলৈকে আজি এই অনুষ্ঠান পালন কৰা হৈছে। আমাৰ প্ৰথম স্থান অধিকাৰ কৰা ছাত্ৰীগৰাকী শ্ৰীমতী হেমাশ্ৰী মৰাণ আৰু দ্বিতীয়জন ছাত্ৰ হৈছে শ্ৰী তন্ময় মৰাণ। হেমাশ্ৰী মৰাণৰ দেউতা হৈছে শ্ৰীযুত দেৱেশ্বৰ মৰাণ আৰু মাতৃ ৰূপজ্যোতি শইকীয়া মৰাণ। আমাৰ তন্ময় মৰাণৰ দেউতা শ্ৰী তৰুণ মৰাণ আৰু মাকৰ নাম নিজুমণি মৰাণ। ছাত্ৰ ছাত্ৰীয়ে আমাৰ তিনিচুকীয়া জিলাৰ ভিতৰত প্ৰথম স্থান পায়, যি আমাক গৌৰৱ কঢ়িয়াই আনিলে। আমি অকল নহয়, এই অঞ্চল, এই বিদ্যালয় এলেকাধীন আৰু ফিলবাৰী সমগ্ৰ ফিলবাৰীবাসী ৰাইজৰ মাজতো বিৰাট এটা প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাত আমি অতিশয় আনন্দিত। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন, এনি ভাৰত 24।